Tatibahar Sports Association. Tatibahar Sports Association. মৃত্যুৰ দিন ধৰি ৰুদ্ৰ নিজৰ সকলো পঢ়া শুনা
ও মেডাম ও সিহঁতে আকৌ কি কৰিলে সিহঁতে অনবৰতে খং কৰি থাকে বুজিছে মোৰ ওপৰত ৰুদ্ৰৰ ওপৰত এইখন ঘৰ যে ৰুদ্ৰৰ কথা মতে চলে সেইটো সিহঁতৰ সহ্যই নহয় সহ্যটো নহবই যিমান যি হলেওতো ৰুদ্ৰদা সেই ঘৰৰ বাহিৰৰ মানুহে বাহিৰৰ হলেও ৰুদ্ৰই কেনেকৈ এইখন ঘৰ নভগাকৈ ধৰি ৰাখিছে সেই কথা সিহঁতে নুবুজে আৰু নুবুজে কাৰণে অনবৰতে খং কৰি থাকে এই কথাটো আপুনি সিহঁতক বুজাই দিবও নোৱাৰে কেনেকৈ কম কোনখন মুখেৰে কম যে সিহঁতৰ দেউতাকে যিটো সময়ত ফেক্টৰীত কাম চলি থাকে সেইটো সময়ত তই ঘৰত সোমাই থাক আচলতে তই ঘৰৰ মেনেজাৰ নে তই ফেক্টৰী মেনেজাৰ কি জাতৰ প্ৰাণী মোৰ জনা আছে মাহী আনক চিকটি ক'ত কথা লগাই পৰা হৈছে প্ৰধান কাম ককাইদেউ যে কি কথাবোৰ কয় মনো ক'ত কথা লগাব পাৰো নে কেতিয়াবা কাৰোবাক আৰু সেই চিকুট এটা কৰিব পাৰো সাৱধান কৈ দিছো ভৱিষ্যতে এইবোৰ ধেমালি মোৰ লগত নকৰিবি নকৰো ককাইদেউ একেবাৰে নকৰো মই কাণত ধৰিছো হ'ব এতিয়া ফেক্টৰীলৈ যা বহুত হিচাপ বাকী আছে এইবোৰ কিন্তু বাপেৰে কৰিব মেডাম একেবাৰে বাপেকক ধৰিলে গৈ বাপেকটো যদি জীয়াই থাকিলেহেঁতেন নহয় মেডাম মই বেলেগক চিকুটি থাকিব নালাগে নহয় তেওঁকে চিকুটি বিশালী কৰি দিলোহেঁতেন কি কৰিছিল আপোনাৰ দেউতাকে খামুচিছিল বাইদেউ সেই খামুচাই এতিয়া মোৰ কাৰণে চিকুটা হ'ল প্ৰত্যেকৰে এটা হিষ্টৰী থাকে দিয়কচোন তই এতিয়া ফেক্টৰীলৈ যা ককাইদেউ আহিছো ইয়াক আৰু মই বৰ বেছি দিন কামত নাৰাখিম মাই এটা মস্ত কাম চব থাকিবা তেওঁক কামৰ পৰা বাহিৰ কৰি নিদিবা তেওঁ আমাৰ পুৰণি মানুহ এখেতৰ দিনৰে পৰা ফেক্টৰীত কাম কৰা মানুহ আৰে সেইকাৰণে তাক মই আজি ইমান দিনে একো কৰা নাই নহ'লে চাৰা তাক মই কেতিয়াবা খেদি পঠালোহেঁতেন আচ্ছা মাহী ইহঁত কোনো নাই নেকি কাৰো মাত বল শুনা নাই ৰাতিপুৱাই ওলাই গৈছে কলৈ গৈছে ভাত খাই গৈছে নে নাই খোৱা কিয় সিহঁতৰ বৰ খং আৰে সিহঁতক খং উঠিব লগা আকৌ কি মাজনীয়ে টকা 500 বিচাৰিছিল কাৰোবাক পাৰ্টি দিবলৈ নিদিলো আৰু ই আকাশ বাছত নাযায় অটোত যাবলৈ পইচা বিচাৰিছিল নিদিলো খঙতে ঘূৰ ঘূৰাই ওলাই গৈছে খং মাহী সিহঁতো কোনো মনে দুৰ্বাসা নহয় যে সিহঁতক খং উঠিব হাও দিব গোটেইবোৰ যদি ভস্ম হৈ যাব মাহী তুমি সিহঁতক বুজাব লাগিছিল এতিয়া সিহঁতে কষ্ট কৰিব শিকক এতিয়া কষ্ট কৰিলেহে সিহঁতৰ ভৱিষ্যতটো সুন্দৰ হ'ব এইবোৰ কথা সিহঁতক বুজাই জানো কিবা লাভ হ'ব আৰু মাহী নুবুজিলে যে সিহঁতৰে লোকচান হ'ব সিহঁতে এতিয়া পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব মই সিহঁতক লৈ গৌৰৱ কৰিব পাৰিব লাগিব তুমি সিহঁতক লৈ সপোন দেখিছা ৰুদ্ৰ দেখিছো মাহী মইতো নিজক লৈ সপোন দেখিবলৈ একোৱেই নাই এখন ফোপোলা অঞ্চলত সোমাই আছে ভীমা আৰু আকাশ নামৰ এহাল ল'ৰা ছোৱালী সিহঁতৰ এই আশা সপোন কিন্তু মাহী মোৰ মাজে মাজে কি ভাৱ হয় জানা সিহঁতৰ যেন কিবা এটা হৈছে কিবা এটা যেন সিহঁতৰ বেমাৰ লাগিছে কি বেমাৰ মাহী বেলেগ আৰু কি বেমাৰ হ'ব আজিকালি যে সেই কলেজীয়া ল'ৰা ছোৱালীবিলাকৰ গাত লাগে সেই বেমাৰ লাভ
আছিলো আছো কাষত সদায় থাকিল মৰণে মা তোমালোকৰ ৰুদ্ৰদাই তোমালোকৰ কাৰণে যথেষ্ট চিন্তা কৰে তোমালোকক ভাল মানুহ কৰিবৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰে সেইখন ঘৰলে বোৱাৰী হৈ অহাই নাই এতিয়া ৰুদ্ৰদাৰ প্ৰশংসা আৰম্ভ হলে উপদৰতে মানুহটো এনেকুৱা কি মোহিনী শক্তি আছে তৎক্ষণাত মানুহবোৰ পতি যায় ৰে মানুহজনৰ বিষয়ে তুমি যিমানেই বেয়া কৈ নোকোৱা কিয় মোৰ কিন্তু কিমানে শ্ৰদ্ধা বাঢ়িহে যায় বাঢ়িবই কাৰণ ৰুদ্ৰদাৰ কাৰা শাসনৰ শিক্ষা পোৱা নাইতো পোৱা হলে তোমাৰ মুখতো মোৰ দৰে সেই লেতেৰা গালিবিলাকে ওলালেহেঁতেন হ'ব দিয়া এতিয়া তোমাৰ সেই ৰুদ্ৰদাৰ কথা এৰা আৰু মোৰ দেউতাৰ কথা শুনা তোমাৰ দেউতাই আকৌ কি কৰিলে কি কৰিব আৰু গাভৰু জীয়ে সাধাৰণতে ঘৰত থাকিলে দেউতাকবোৰে যি কৰে ল'ৰা বিচাৰিছে তাকো ভাল ল'ৰা চাকৰি বাকৰি থকা ল'ৰা ভাল ল'ৰা মানে মোৰ দৰে বেকাৰ হৈ নথকা ল'ৰা নহয় জানো মইতো তোমাক আগতে কৈছিলোঁ আকৌ এনেদৰে বেকাৰ হৈ নাথাকি ফেক্টৰী কামবোৰতে অলপ লাগা তেতিয়া এটলিষ্ট মই ক'ব পাৰিম যে তুমি সেই ফেক্টৰীৰ মালিক বুলি মালিক নহয় গোলাম গোলাম সেই ফেক্টৰীটোত কাম কৰিলে মোৰ ৰুদ্ৰদাৰ তলত গোলামী থাকিব লাগিব আৰে ঘৰতো গোলাম বাহিৰতো গোলাম নাই নাই মই চাকৰি কৰিম তাৰো পৰা ফুটা কৰি এটা নোলোৱাকৈ নিজৰ ভৰিত নিজে থিয় দিম যি কৰিম বুলি ভাবিছা সোনকালে কৰা মই কিন্তু সদায় সদায় দেউতাক ফাঁকি দি থাকিব নোৱাৰো দেই তাতে আকৌ তোমাৰ দেউতা পুলিচ অফিচাৰ গম পালেতো চিধাই লকাপত ভৰাই থ'ব নহয় জানো জানাই যদি সোনকালে কিবা এটা নকৰা কিয় ইণ্টাৰভিউটো দিয়ে আছো চাকৰি নাপালে কি কৰিম কোৱা সাইলেন্ট কৰি থৈছো দাদাকে লগ পাম বুলি তুমি কেনেকৈ জানিলা মই আকৌ কিয় নাজানো সেইখন পাৰ্কত বহি বহি তোমালোকে কম বছৰ প্ৰেম কৰিলানে বাহাদুৰি মাৰিব নালাগে তোমাৰ কথা আমি গম নোপোৱা নহয় মই আকৌ তোমালোকৰ দৰে ভয় কৰা ছোৱালী নহয় নহয় মই ঋষভক ভাল পাওঁ সকলোৱে জনাকৈ ভাল পাওঁ এতিয়া যদি মোৰ হাতত এটা মাইক্ৰফোন থাকিলেহেঁতেন আৰু এই ৰুদ্ৰদা যদি ঘৰত নাথাকিলেহেঁতেন মইতো চিঞৰি চিঞৰি গ'লোহেঁতেন ঋষভ আই লাভ ইউ চিঞৰিছা কিয় অ' দাদা শুনা মোক এই কথা কৰা কি আজি মানে মই ঋষভৰ লগত এটা পাৰ্টিলৈ যাম তোমাকে অকণমান দেৰি হ'ব হ'লে হ'ব এইটো কি ডাঙৰ কথা তইতো এটা সৰু ছোৱালী হৈ থকা নাই ৰুদ্ৰদাই দিব মজা কিবা এটা মেনেজ কৰ না এইডালত ভয় কৰি চলিব নালাগে কি মানুহে ৰাক্ষস নহয় নহয় মই নাজানো মোৰ ৰুদ্ৰদালে বহুত ভয় লাগে মোৰ হ'লে ভয় নালাগে কি লাগে জান কি লাগে ঘিণ লাগে ঘিণ ঘিণ লাগে মাহী এনেকৈ আৰু কিমান ভাত খাই থাকিবা আহা ভাতকেইটা খাই লোৱা ৰ'বা ভণ্টিও আহি পাওক একেলগে খাম ৰ'বা তাই কথা চিন্তা কৰি কি লাভ তাইতো এতিয়া সৰু ছোৱালী হৈ থকা নাই আৰে মাহী সৰু ছোৱালী হৈ থকা নাই কাৰণেতো চিন্তাবোৰ বেছিকৈ হৈছে মাহী এই আকাশে খালেনে নাই খোৱা ৰুমতে টিভি চাই আছে আৰে মানে কিমান দিন কৈছো যে ইমান দেৰিলৈকে টিভি চাই নাথাকিবি ভণ্টিকো কিমান দিন কৈছো যে সন্ধিয়া 6 বজাৰ আগত আহি ঘৰত মাতি কিন্তু গৌতম যিমানে ডাঙৰ হৈ আহিছে কিমানে অবাধ্য হৈ গৈ আছে সেইকাৰণে কৈছো
ইহঁতহালৰ কথা চিন্তা কৰিবলৈ এৰা আৰু অলপ নিজৰ কথা চিন্তা কৰা তোমালোকৰ বাহিৰে মোৰ নিজৰ বুলিবলৈ কোন আছে মাহী হ'লেও নিজৰ বুলিবলৈতো এজনী লাগে কোনো প্ৰয়োজন নাই প্ৰথমে মোৰ এই ভাই ভনীহাল ডাঙৰ মানুহ হওক সিহঁতে নিজৰ ভৰিৰ ওপৰত থিয় দিয়ক ইয়াতকৈ আৰু মোক কি লাগে কোৱাচোন মা অ মা মোৰ ভোক লাগিছে ভাত দিয়া ভাত দেখোন বাহিৰে থৈছো তোৰ কাৰণেহে ৰৈ আছো মই কিন্তু কাৰোৰে কাৰণে ৰ'ব নোৱাৰো মই যাওঁ ৰবি ভণ্টি কলৈ গৈছে টিউচনলৈ গৈছে আৰু মইতো তোৰ টিউটৰজনলৈ ফোন কৰিছিলো তেওঁ কৈছে আজি ঘৰত টিউচনেই হোৱা নাই বুলি নহয় মানে ৰুটুলে মই নিচা নামাতিবি ভণ্টি দিনক দিনে জহন নামে গৈ আছো নহয় তোক মই কৈছিলো নাই সন্ধিয়া 6 বজাৰ কথা ঘৰ সোমাবলৈ কৈছিলো নে নাই কৈছিলি তেনেহ'লে ৰাতি 9 বাজিল কিয় কলৈ গৈছিলি কাক সুধি গৈছিলি মোক সুধি গৈছিল আৰে তোক সুধি গৈছিল যদি তই মানা নকৰিলি কিয় হা তাইতো একো বেয়া কামত যোৱা নাই ৰাতি 9 বজালৈকে ক'ত কি ভাল কাম হৈ তই কিয় জানিব লাগে জানিব লাগিব কাৰণ ৰুটই নজনাকৈ এইখন ঘৰত আজিলৈকে একো কামেই হোৱা নাই মা আমি এটা মেচিয়ৰ্ড হৈছো এনেকুৱা চব কাম বেলেগক সুধি কৰাৰ দৰকাৰ নাই নহয় এতিয়া অ আমাৰ বিবেক আছে বুদ্ধি আছে নিজৰ জীৱনত ভাল বেয়া সিদ্ধান্ত ল'ব পৰা ক্ষমতা আমাৰো আছে সেইবোৰ একো নাই নহ'ব সেইবোৰ একো নাই নিজকে বহুত চালাক বুলি ভাব নহয় কৰবাত সামান্য কাৰো যদি খালে দেখোন মা বুলি চিঞৰি উঠ আমাৰ মতলব হস্তক্ষেপ কৰা বন্ধ কৰ আমাক আমাৰ মতে চলিব দে নিদিও কিয় নিদিয় কাৰণ তহঁত এতিয়াও বহুত সৰু হৈ আছে তহঁতৰ এই মগজুবোৰ সৰু হৈ আছে এই সৰু সৰু মগজুবোৰৰ দুৱাৰবোৰ ইমানেই সহজ যে ইয়াত বেয়া চিন্তাবোৰ অতি সহজে কমাব পাৰে তাৰমানে এইখন ঘৰত আমি তোৰ গোলাম হৈ থাকিব লাগিব থাকিব লাগিব তই যি কথাকে শুনিব লাগিব মানিব লাগিব নামানো যদি নামান তেনেহ'লে মই মনাই দেখুৱাম তই চাগে পাহৰিছই আজিৰ পৰা 6-7 বছৰ আগতে তোক গাড়ীৰ আগৰ পৰা বচাবৰ কাৰণে মোৰ এই হাতখনৰ ওপৰেদি গাড়ীৰ চকা পাৰ হৈছে তেতিয়াৰ পৰাই মোৰ এই হাতখন পংগু আৰু মই পংগু হাতখন কিয় সযতনে সাঁচি ৰাখিছো জানো কোনোবাই যদি আমাৰ ওপৰত এই ঘৰখনৰ ওপৰত কলংকৰ গালিমা সানিব চেষ্টা কৰে তেনেহ'লে তাক মই প্ৰথমে পংগু হাতখনেৰে এনেকুৱা এটা প্ৰচণ্ড মাৰ সুদাম তেওঁলোকে প্ৰশ্ন কৰিবলৈ পাহৰি যাব এই কৈছো মোৰ এই পংগু হাতখনক পংগু হৈ থাকিবলৈ দে ইয়াক ওচৰতাই নিজৰ বিপদ মাতি নলবি হ'ব যা এতিয়া ভাত খাব যা ইমান কথা শুনি কি এখন ঘৰত কোনে ভাত খাব পাৰে নেকি তই আকৌ ভাতৰ কাহিনীখন ইয়ালৈ কিয় লৈ আহিছ আমি গোলামহে গোলামক ইমান পেট পুৰাই ভাত খাব দিব লাগে নেকি মই কাক বেচো কাকে বেচো সেয়া মোৰ কথা আৰে তাক মাতিবলৈ তোৰ কোন কোন তহঁতৰ ছাৰ সাগৰ কুমাৰ সাগৰ আৰে সেই হাৰামিটো পুলিচৰ most wanted লিষ্টখন এবাৰ চাই আহিবি এক নম্বৰৰ বিষয় আছে চাবনা কিন্তু আজিলৈকে কোনো পুলিচে ধৰিব পৰা নাই আৰু তোৰ এই মাটিখিনি চাৰে বিক্ৰী কৰি পেলাই এটা কথা দিব আৰু এতিয়া যদি তই দলিলত চহী নকৰ চালৰ ইজ্জত ক'ত থাকিব আরে ইজ্জতক লৈ তাৰ যদি মানে দৰত তেনেহলে প্ৰথমে তাক ইজ্জতদাৰ হ'বলৈ ক আরে এইবোৰ গুণ্ডাগিৰি বন্ধ কৰিবলৈ ক তাক বেলেগে ভয় কৰিব পাৰে কিন্তু মই নকৰো বেছি উচ্চ স্বৰত কথা নকবি বেছি উচ্চ স্বৰত কথা কব আমাৰ ভাল নাপায় আৰু
তয়ো তহঁতৰ ছাৰৰ ভয় মোক নেদেখাবি মই দলিলত চহী নকৰো বুলি কৈছো নহয় নকৰো মোক যাবলৈ দে যাবি যাবি না না আরে না না বের হয়ে থাকিও যাই না এমারে জারি করবি তোর মৃত্যু হিমালয় সমস্যা পেয়ে আহিব আমার সার আহি পাব হইছে আরে আহি পাব হৈছে যদি আহিব দে না আরে ময়ো চাওঁ কি মোৰ পৰা কেনেকৈ চহী লয় আবে ঐ কাকো আরে দম আছে যদি আজা আরে ময়ো চাওঁ তই মোৰ পৰা কেনেকৈ আৰু মোৰ মাটি মই কাকো বিক্ৰী নকৰো তই বিয়া কৰাইছ কি তাৰে পুলিচে তই বিয়া কৰাইছ নে নাই কৰাইছো তাতে কি হ'ল যদি বিয়া কৰাইছ তেতিয়াহ'লে উকা দলিলত চহী কৰ মিছা মিছা তোৰ খাজৰি ঘৈণী ৰঙা কপালখন উত্তল কৰিবি আৰে মোক সেইবোৰ ঘৈণী কৈ লাভ নাই পাকিস্তানৰ কথা মই চিন্তা কৰিম তই মাত্ৰ দলিলত চহী কৰ আৰে নকৰো বুলি কৈছো আৰে কিয় কৰিম সেইখিনি মোৰ মাটি আৰু মই জীয়াই থকালৈকে সেই মাটিখিনি মোৰ পৰা কোনেও ল'ব নোৱাৰে আৰে নকৰো বুলি কৈছো নহয় নকৰো তই নাথাকিলেও তো পাৰিম কি মই কৈছো তই নাথাকিলেও তো থাকিলে কলঞ্জন দেখি আৰু জেপৰ পৰা উলিয়াই আনিলে আসামীৰ মৃত্যুদণ্ডৰ চহী কৰাব পাৰি এইটো গৰমতে আপুনি কিমান মানুহৰ জীৱন ধ্বংস কৰিছে তাৰ কোনো হিচাপ নাই ছাৰ আৰু মই নিজেই কিমান শেষ হৈ গৈছো তাৰো কোনো হিচাপ নাই আৰু শেষ হৈ যোৱাৰ আগতে মই মোৰ কামটো কৰিব লাগিব কি কাম ছাৰ যিটো কাম কৰিবৰ কাৰণে মই জীয়াই আছো যিটো কাম কৰিম বুলি মই মাক কথা দিছিলো যিটো কাম কৰিব নোৱাৰাৰ কাৰণে মোৰ মা মৰি থাকে তই চিন্তা নকৰিবি দে তোৰ পিতাকে ইমান ডাঙৰ মানুহ হৈ গৈছিল কাৰোবাৰ মৃত্যুদণ্ড লিখিব ঠিক কৰি দিলাম সিহঁতৰ চিন্তাৰ চাই আমি খালি দিম তোৰ কপালত সিহঁতৰ চিন্তাৰ দুই একেদিন তোৰ টোপনি মৰি সিহঁতৰ চকুৰ দেখুৱাই দিম তোৰ টোপনি মৰি মই দেখুৱাই দিম আচলতে সাগৰ কোন ৰুদ্ৰ কোন আজিকালি দেখোন আপুনি বৰকৈ পূজা পাতল কৰা হৈছে আজিকালি তোমালোকৰ ছাৰক লৈ বৰ চিন্তা হৈছে আপুনি ছাৰক লৈ কিয় ইমান ভয় কৰি থাকে ছাৰে যে মাফিয়া ৰাজ্য এখন চলাই আছে সকলোৱে জানে আৰু ইমান ভয়ানক মানুহজনৰ পৰিবাৰ হৈ আপুনিনো আৰু ভয় কৰিব লাগে নে হ'লেও বৰ ভয় লাগে জানা মানুহজন বাহিৰ ওলাই গ'লে মই ভগৱানৰ বেদীত মূৰ পেলাই সদায় প্ৰাৰ্থনা কৰোঁ মোৰ শিৰৰ সেন্দুৰকণ যাতে সুৰক্ষিত হৈ থাকে আপুনি মিছাতে ভয় কৰিছে সাগৰ ছাৰ কিমান ভয়ানক মানুহ সকলোৱে জানে ইমান ভয়ানক মানুহজনৰ পত্নী হৈ আপুনি ভয় কৰিব নাপায় নহয় পিছে বাইদেউ আপুনি যদি ইমান ভয় কৰিছে তেনেহ'লে সাগৰ ছাৰক সেই লাইটটোৰ পৰা আঁতৰাই লৈ আহক আকৌ বহুবাৰ কৈছো তেওঁ মোৰ কথা শুনিলেহে তেওঁ মোক কয় তেওঁ মাক বোলে বৰ ভাল তিৰোতা আছিল আৰু সেইকাৰণে সকলোৱে তেওঁক লৈ ফূৰ্তি কৰিলে পুতলা সজাই নচুৱালে
আৰু এটা সময়ত ডাষ্টবিনত জাবৰ পেলোৱা দি পেলাই থৈ গ'ল সেইকাৰণে মানে সাগৰ ছাৰ ভালে থাকিবলৈ অকণমান বেয়া পায় এতিয়া আকৌ তেওঁৰ মনত এটা নতুন চিন্তা সোমাইছে নহয় নতুন চিন্তা কি চিন্তা মাকৰ ইচ্ছা পূৰণ কৰাৰ চিন্তা মাকৰ ইচ্ছাটোৰ কথা আপুনি জানেনে বাৰু নাজানো আৰু তেওঁ মোক জনাবলৈও ইচ্ছা কৰা নাই মই কিন্তু জানো জানা জানো কিন্তু নকওঁ এই ধৰক মানে আচলতে ছাৰে এই কথাবোৰ ক'বলৈ মন নকৰে এই মই যে ধৰক আপোনালোকৰ ঘৰলৈ মাজে সময় আহি থাকো ছাৰেও যে মোক 2 টকা 4 টকা দি সহায় কৰি থাকে সকলোবোৰ সেই মাকৰ ইচ্ছাতে মাকৰ ইচ্ছা কেতিয়াবাই উঠিছে কিয় বা ওলাই অহা নাই ৰবা মই চাই আহিছো একেবাৰে দৌৰি অহা যেন দেখিলে কিবা বিপদত পৰিছা নেকি এইটো কিয় লাগে আমি ছাৰৰ খাজ মানুহ দিয়া আমাক ক'লে গোটালে নহয় এইখন ঘৰত পৰম বিশ্বাসী মানুহ ই এইখন ঘৰত কাৰোবাক চিকু দিব পাৰে কাৰোবাক উফলিয়াবও পাৰে মাফ কৰিব ছাৰ ডিঙিটো ধৰি একেবাৰে কাপোৰ ঠেকেচা দি ঠেকেছিল তোৰ কি ক'ব লগা আছে তই ইয়াৰ পৰা যা মানে কৰি নাথাকিবি মানে কৰি যাক ছাৰৰ লগত মোৰ একদম জৰুৰী কথা আছে পটককে ক আৰু যা তেওঁ যদি একা চেকা আমাৰ ছাৰো আকৌ সেই তেৰা বেকেৰা নে কি কয় ছাৰ মই দীপেন চৌধুৰীৰ লগত কথা পাতিম সি মোক পোহনীয়া ডিএছপি তাৰপিছত চব মেনেজ কৰিব লগা আছে চবখিনি মেনেজ কৰিব তই ইয়াৰ পৰা যা মোৰ মাতকৈতো বেছি লোকচান নহয় ছাৰ তাত লাখ টকাৰ মাল আছে ছাৰ মোৰ মাতকৈতো বেছি লোকচান হ'ব নেকি মোৰ মাৰ লোকচানৰ সমান কাৰোবাৰ লোকচান হয় নেকি মাৰ একোপাল চকু মানে 1 লাখ চকু মানে মূল্যৱান নহয় সেইকাৰণে এইকেইদিন মাৰ হিচাপ কৰিব দে ঠিক কৈছে ছাৰে কিন্তু একেবাৰে ঠিক কথা কৈছে দেই এতিয়া তই যা দীপেন চৌধুৰীৰ লগত মই কথা পাতিম ঠিক আছে মানুহ এটাৰ ব্যৱস্থা কৰ আৰু সেই ঘৰখনৰ খবৰ কিন্তু অনবৰতে মোৰ কাণত বজাই থাকিবি দেই মইতো ইমান দিনে তাকেই কৰি আছো এতিয়া পুৰা আৰু মন পুতি কাম কৰিবি বিশেষকৈ এই ল'ৰা ছোৱালীসকলক ব্ৰেকিং নিউজ অনবৰতে মোৰ কাণত তই বজাই থাকিবি ব্ৰেকিং নিউজ এটা আছে নহয় কি ব্ৰেকিং নিউজ ল'ৰাটোৱে ছাৰ ৰুদ্ৰ ককাইদেউক বাইক এখন খুজিছিল নিদিলে নহয় তাকে লৈ ঘৰখনত একেবাৰে কুৰুক্ষেত্ৰৰ চলি আছে এই যুদ্ধত তই শিক্ষন্দি হৈ যদি থাকিবি আৰু অঞ্চলৰ মই পাছফালৰ পৰা ফৰ মাৰি থাকিম আজিকালি চব ল'ৰাই বাইক মই মোৰ ভাইটোহে চব ল'ৰাৰ দৰে হোৱাটো বিচাৰোঁ নাই প্ৰথমে সি নিজে উপাৰ্জন কৰিবলৈ শিকক নিজৰ উপাৰ্জনৰ টকাৰে বাইকত তেল ভৰাবলৈ শিকক লোকৰ ওচৰত হাত পাতি পাতি চাল মাৰি ঘূৰি ফুৰিবলৈ কোনো দৰকাৰ নাই বাইক এখনতো কিমান টকা যায় আমাৰ ফেক্টৰীৰ মান্থলি ইনকামৰ এটা সামান্য অংশহে যাব প্ৰথমে সেই সামান্য অংশটোকে উপাৰ্জন কৰি দেখুৱা তেতিয়াহে বুজিবি যে আজিৰ দিনত টকা উপাৰ্জন কৰাটো কিমান কঠিন কাম তই যিয়ে নকওঁ কিয় মোৰ বাইকৰ হেঁচাটো অহা যোৱা কৰিব নোৱাৰো সেই হেঁচা ঠেলাবোৰে মানুহক সেই জীৱন সংগ্ৰামৰ কাৰণে প্ৰস্তুত কৰে লগৰবিলাকে মোক হাঁহে ইমান ডাঙৰ উদ্যোগপতি ঘৰৰ ল'ৰা হৈ পেলাই মই বাছত অহা যোৱা কৰোঁ তই সেই লগৰবোৰক বুজাবি যে কোনোবা বাছত উঠিলে সৰু হৈ নাযায় আৰু কোনোবাই বাইক চলাই পাছফালে ছোৱালী উঠাই চাল মাৰি ঘূৰি ফুৰিলে কোনো ডাঙৰ হৈ নাযায় এই বাছখন 4 চকীয়া কিন্তু তোৰ এই বাইকখন 2 চকীয়া আহে মই সেইবোৰ বুজি নাপাওঁ মই এটা সামান্য ইচ্ছা পূৰণ কৰিবলৈ তই মান্তি নহয় কিয় তহঁতৰ এই ইচ্ছাবোৰ পূৰণ কৰিবলগীয়াকে তহঁত এতিয়াও ইমান ডাঙৰ হোৱা নাই
তই ভিতৰৰ কাপোৰ বন্ধ কৰ আৰে মোৰ দেউতাৰ টকাৰ ওপৰত ৰাজত্ব কৰি আছ মোৰ দেউতা অকল মই তাই ভাগ নাপাওঁ ঐ তোক ভাগ লাগে হা তোক ভাগ লাগে মোৰ দেউতাৰ সম্পত্তিৰ ওপৰত প্ৰথম অধিকাৰ মোৰ সেইবোৰ তোক মই লুটি পুৰি খাব দিব নোৱাৰো হা তোক আজি সম্পত্তিৰ অধিকাৰ লাগে তাকো মাত্ৰ সেই সামান্য এখন বাইকৰ কাৰণে হা তই ইমান ডাঙৰ হলি হা কিদিনলৈকে তোক আগত পিঠি ৰখি হাতী হাতী খেলিছিলি আৰু আজি নাই মাহী মাক আকৌ কিয় মাহী চোৱা মাহী তোমাৰ ল'ৰা কিমান ডাঙৰ হ'ল চোৱা সি আজি মোৰ ওচৰত সম্পত্তিৰ অধিকাৰ দাবী কৰিব পৰা হ'ল তাকো মাত্ৰ এখন সামান্য বাইকৰ কাৰণে তুমি সিহঁতক বুজাই দিবা মাহী সিহঁতৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে সুখ শান্তিৰ কাৰণে মই মোক শেষ কৰি দিম মোৰ জীৱনটোৱে দি দিম এই ঘৰ দুৱাৰ গাড়ী প্ৰপাৰ্টি ফেক্টৰী বেংক বেলেঞ্চ সকলো দিম কিন্তু এতিয়া এটা ৰাম বেকাৰৰ কাৰণে এখন বাইক হৈছে এটা চন্দ্ৰ আৰু তই হলি এটা বাওনা বাইক লাগে তাক এনে কিছুমান ডাঙৰ বাইক গুচি গ'লে হ'ল নেকি মই যদি বাওনা সি মোৰ দেউতাৰ গোলামহে গোলাম নহয় তই এই সকলোবোৰ সম্পত্তিৰ মালিক এইবোৰ তুমি কি কৈছা মা ইমান দিনে তহঁতক মই এইবোৰ কথা জনোৱা নাছিলো মানে তই মোক এইবিলাক কথা জনাবলৈ দিয়া নাছিল কি জনাব দিয়া নাছিল তহঁতৰ দেউতাৰ মৃত্যুৰ আগে আগে এই ঘৰ প্ৰপাৰ্টি ফেক্টৰী সকলোবোৰ ৰুদ্ৰৰ নামত কৰি থৈ গৈছে অইন হোৱা হলে কেতিয়াবাই আমাক ভেদি দিলেহেঁতেন কিন্তু ৰুদ্ৰ ইমান মহান যে সি তহঁতৰ কাৰণে নিজৰ কথা একো চিন্তাই নকৰিলে কলেজলৈ নগ'ল বিয়া নকৰালে কেৱল তহঁতৰ যতন ল'বৰ কাৰণে বুজিলো আমি মানে ৰুদ্ৰতাৰ কিবা জীয়াই থকা কীট পতংগ এই ঘৰখনত আমাৰ কোনো মূল্যই নাই নহয় জানো মা তেতিয়া নিজৰ জীৱনৰ মূল্য বুজি পাবি তেতিয়া সকলোবোৰ ঘূৰাই দিব ৰুদ্ৰই কিন্তু এতিয়া নহয় নালাগে তাৰ মূল্য নালাগে তাৰ কিবা সেইবুলি তাৰ তলত গোলামী খাটি থাকিব নোৱাৰো নালাগে সি আমাক একো কৰি দিব সি মোৰ দেউতাৰ সম্পত্তিৰ ওপৰত ৰাজত্ব কৰি থাকিব আৰু মই কি মনে মনে চাই থাকিম নোৱাৰো মই সহ্য কৰি থাকিব সোমাব পাৰোনে বৰ দৰকাৰী কথা চলি আছে যেন পাওঁ আজি মাকৰ চকুত সন্তানে চৰম অকৃতজ্ঞ ৰূপে ধৰা দিছে মোৰ কাৰণে তাতকৈ আৰু দৰকাৰী কথা কি হ'ব পাৰে প্ৰতিটো কথাতে হৈ পৰি দিয়ে আৰে নিজৰ ল'ৰা ছোৱালীকেইটা থাকোঁতে বেলেগৰ কথা শুনে এৰা হয় তোমালোকৰ ৰুদ্ৰদালে অলপ বেছি কৰে গম পাইছা ফেক্টৰী লেবাৰ সোপাৰ আগত মোক যেনেকৈহে কয় নহয় মেনেজাৰৰ ইজ্জতেই নথয় সঁচাকৈ ৰুদ্ৰদা বৰ লাকি মানুহ বুজিছে এইখন ঘৰত থাকিব লাগিছিল চাকৰ হৈ আছে মালিক হৈ আৰু আমি থাকিব লাগিছিল মালিক হৈ আছো চাকৰ হৈ ইমান বেজাৰ কৰি থকাতকৈ এজন মানুহৰ ওচৰলৈ যোৱা আকৌ কোন মানুহ আছে এজন ভয়ানক দয়াশীল মানুহ আছে নহয় নামটো তুমি কলেই গম পাবা নহয় তোমালোকৰ নিচিনা এই দুৰ্ভগীয়া ল'ৰা ছোৱালীবিলাকক তেওঁ তামাম সহায় কৰে তোমাকো কৰিব তুমি তালৈ গলে গম পাবা নহয় তুমি যদি অকলৈ বেয়া পাইছা তেনেহলে ময়ে তোমাক তালৈ লৈ যাব পাৰিম মই তাত গৈ কি কৰিম ইছৰা না খাৰা ৰৈ থাকিলেই হ'ল একো কৰিব নালাগে নহয় তাৰ পাছত দেখিবা দয়াৰ সাগৰে তোমাক ক'ৰ পৰা নি ক'ত থৈছেগৈ আজিৰ দিনতো এনেকুৱা দয়াশীল মানুহ আছে নে এডাল ক'লে গম পাবা অভ্যাস
তাক খুজিছে কাইলৈৰ ভিতৰত উলিয়াই আনি দিব লাগে কিন্তু কোনো কিন্তু নাই কাইলৈৰ ভিতৰত তাক আহি মোৰ গুদামৰ ভিতৰত সোমাব লাগে আৰে সব কাম ইমান খৰধৰকৈ কৰিব নোৱাৰি মিষ্টাৰ সাগৰ কিছুমান কাম খৰধৰকৈ নকৰিলে ডেটবিলাক বাঢ়ি যায় চৌধুৰী এই কেছটো গৈ একেবাৰে দিল্লী পাইছে কাগজে পত্ৰই আপোনাৰ নাম ওলাইছে আমাৰ দৰে বেয়া মানুহৰ নাম ওলালে কাৰ ওলাব চৌধুৰী কিন্তু কোনো কিন্তু নাই কাইলৈৰ ভিতৰত তাক আহিব লাগে মোৰ গুদামত সোমাব লাগে আপুনি মোক বহুতবাৰ বুজালে আৰু মোক বুজাবৰ কাৰণে মই আপোনাক পুহি ৰখা নাই যদি নোৱাৰে তেন্তে কওক মই বেলেগ মানুহ পুহিম আপোনাৰ দৰে কিছুমান অপদাৰ্থক মই পুহি নাৰাখো মিষ্টাৰ সাগৰ আপুনি ইমান সাগৰ শান্ত হৈ থকালৈকে হাতুৰি ভালেই লাগে চৌধুৰী যেতিয়া সাগৰ অশান্ত হয় নহয় কাক কেনেকৈ উঠি ভাঙি লৈ যায় নহয় কোনো গেৰাণ্টি নাই গতিকে মোক শান্ত হৈ থাকিবলৈ দিয়ক মই শান্ত হৈ থকা মানে আপোনাৰো মংগল আৰু মই অশান্ত হোৱা মানে আপোনাৰো অমংগল ঘিউ বটলটো আহিছিলোহে আপুনি ধ্বংসযজ্ঞ আৰম্ভ কৰিয়ে দিলে ছাৰ এই মই যে আপোনাক কৈছিলো এই মালটো লৈ আহিম বুলি মই আজি লৈ আহিছো মাল মাল মানে কি নহয় নহয় মানে নহয় যাওক না চৌধুৰী যাওক না লোকৰ কথা লাগ হৈ ফচা হ'ব নালাগে অফিচত গৈ নিজৰ কাম কৰক ইনোটো ইন্দোৰৰ ৰাষ্ট্ৰভাত ফেঁচা বুলি ভালে নালাগে দিয়কচোন হাত নিদিবি যাওক না চৌধুৰী যাওক না ইয়াৰ হাতখন চম্ভালি ৰাখিবলৈ ক'ব নহ'লে মই কেতিয়াবা ভাঙি গুৰি কৰি দিম আপুনি মোক কিন্তু ঠিক কথা কৈছিল চিকুটিবৰ কাৰণে মানুহ এটা ৰাখিব লাগিব নহ'লে কিন্তু কোনদিনা মোৰ হাতটো কোনে গুৰি কৰিব ঠিক নাই দেই এতিয়া যা যা ইয়াৰ পৰা তুমিয়ে একা হয় ছাৰ মই যে কৈছিলো ছাৰ ই নাম মাত্ৰ এখন বাইক বিচাৰিছিলে টোটালি ইমান বেয়াকে ক'লে নহয় ছাৰ এই চাকৰটো যে বিৰাট বাহাদুৰি মনে থাক না চিকত নহয় ছাৰ বিৰাট হাৰামিও মনে থাক মুখত যি আহে তাকে গলে কিনে থাকিবি জিভাৰ হাৰমোন নাই বুলি যি ইচ্ছা তাকে কবি নেকি তই এতিয়া পৰা দালা বাকুলি ৰূপটোদাৰ কথা অকমান বেয়াকে কওঁতে ছাৰৰ বাৰু কেলেও ইমান খং উঠে না চিকুত তই ইয়াৰ পৰা যা আহিছো ছাৰ খুব কম মানুহে মোৰ আগত বহিবলৈ সাহ কৰে কি জানা আপুনি এজন ডেঞ্জাৰাছ মানুহ সকলো অপৰাধতে লিপ্ত পেপাৰ পত্ৰটো আপোনাৰ নাম ওলাই থাকে সেইবিলাক মোৰ প্ৰফেচনেল কথা পাৰ্চনেলি মই কিন্তু মানুহটো বৰ বেয়া নহয় বিশেষকৈ তোমাৰ দৰে অসহায় আৰু দিশহাৰা ল'ৰাবিলাকক সহায় কৰি মই খুব ভাল পাওঁ কাৰণ মই এটা সময়ত আছিলো অসহায় আৰু দিশহাৰা ল'ৰা দিশ বিদিশ ঘৰুৱাই এই অপৰাধ জগতখনত চামিল হ'ল গম পাইছা কিন্তু মই নিবিচাৰো মোৰ দশা তোমাৰ দশা মোৰ নিচিনাই হওক গতিকে তোমাক মই সহায়ৰ হাত আগবঢ়াম কিন্তু সেইবুলি নাভাবিবা মই তথাস্তু বুলি কোৱা এজন ভগৱান তাতকৈ ক'ব পৰা মই এজন ভয়ংকৰ চৈতান মৰম কৰি কেতিয়াবা কাৰোবাক এটা দিছো আনহাতে কাঢ়ি আনিছো এটা দিছো আনহাতে কাঢ়ি আনিছো এইটো লোৱা বাইকৰ চাবি তুমি আজি এই বাইকখন লৈ গৈ তই কোৱাগৈ যে তই মোৰ ইচ্ছা আকাংক্ষা পূৰ্ণ নকৰিলে কি হ'ল পূৰণ কৰা মানুহ কিন্তু বহুত আছে গতিকে যোৱা তুমি বাটৰ ধূলি উৰুৱাই ৰুটক দেখুৱাগৈ এইখন বাইক বাহিৰৰ গুদামতে তোমাৰ বাইকখন খাৰা কৰি থোৱা আছে তুমি এতিয়া যোৱা মিছা নকওঁ যদি সাগৰে ৰুটই কয় সাগৰক লগ পাইছিলা বুলি সুধিলে তুমি লগ পাইছো বুলি ক'বা মিছা নকওঁ তাক এবাৰ লগ পাবলৈ মোৰ মনটোৱে বৰ লগাই আছে যেনেকৈ সদায় মাছ দেখিলে মেকুৰী জিভাখন লগাই থাকে ঠিক তেনেকৈ
যদি কোনোবা আহি পাই নহয় মই কিন্তু নিগমে মৰিম প্ৰশ্ন কৰি কৰি মোৰ মুঠে কৰি পাগল কৰি পেলাব তোমালোকৰ ঘৰখন কিন্তু বেছ ডাঙৰ দেই তুমি কি আজিহে গম পালা নেকি ইমান ডাঙৰ ঘৰ এখনৰ ছোৱালীজনীক বিয়া কৰিবলৈ ওলাইছে কিন্তু ইমান ডাঙৰ ঘৰ এখনৰ মানুহে মোৰ দৰে ৰাম বেকাৰ এটাক নিজৰ জোৱাই বুলি আদৰি ল'ব জানো সেইকাৰণে কৈছো ঋষভ সোনকালে কিবা এটা কৰা মাহঁতে কিন্তু লাহে লাহে মোৰ কাৰণে ল'ৰা চাবলৈ আৰম্ভ কৰিছে তাৰ আগতে কিবা এটা কৰিব লাগিব কিন্তু কৰিম কি কোৱা য'তে যাওঁ ত'তে চাকৰিবোৰ আগতীয়াকৈ বিক্ৰী হৈ থাকে হাজাৰ হাজাৰ লাখ লাখ টকা তথাপিও তুমিতো কিবা এটা কৰিব লাগিব মই যদি চাকৰি এটা নাপাওঁ তুমি মোলৈ বিয়া নহ'বা নৰিমা এনেকৈ কিয় কৈছা ঋষভ আৰে মই ৰিয়েলিটিটোৰ কথাই কৈছো তুমি মোৰ ভাল পোৱা সন্দেহ কৰিছা ঋষভ তুমি এনেকৈ ক'ব পাৰিছা কাৰণ তুমি নাজানা তোমাক পাবৰ কাৰণে মই কি কি কৰিব পাৰো কিমান তললৈ যাব পাৰো কিমান দূৰলৈ যাব পাৰো এইবোৰ তুমি একো নাজানা আৰে ৰীমা তুমি এইবোৰ নাজানা ঋষভ তোমাৰ কাৰণে মোৰ ত্যাগ কিমান গভীৰ হ'ব পাৰে ৰীমা তুমি কান্দিছা কিয় তাকো ইমান সৰু কথা এটা প্লিজ ঋষভ তোমাৰ যি মন যায় তাকে কোৱা কিন্তু মোৰ ভাল পোৱা তুমি সন্দেহ নকৰিবা ইমান বেয়াকৈ মোক অপমান নকৰিবা বাইকটো এটা বনাই মা ঘৰত নাই মই মানে ভালে কৰিলা বুজিছা মানুহ এনেকুৱা সাহসী হ'ব লাগে তুমি যিমানে ভয় কৰি চলিবা মানুহ সিমানে তোমাৰ মূৰৰ ওপৰত উঠিব হ'ব ঋষভ এতিয়া আমি যাওঁ ব'লা ৰুদ্ৰদা আহি পালে আকৌ বৰ ডাঙৰ কথা হ'ব কি ডাঙৰ কথা হ'ব কি ডাঙৰ কথা হ'ব কি কৰিব সি ভাবে নেকি যে আমাৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ অকল সিহে আছে আমাক মৰম কৰিবলৈ আৰু মানুহ আছে আনৰ মৰম মোক নালাগে ঈশ্বৰৰ লগত মোৰ ইচ্ছাবোৰ পূৰণ হ'লে হ'ব সপোনৰ ঘৰখন মই তাৰ লগত পাতিব পাৰিলে হ'ল ব'লা আমি এটা গৈ ৰুদ্ৰদা তই এওঁ কোন মোৰ লগৰ আমি একেলগে টিউচন কৰোঁ ন একেলগে তেনেহ'লে টিউচনলৈ নগৈ ইয়াত কিয় নোটবুক নিব আহিছিলো ন আমি বাহিৰত চিকচিকা থকা বাইকখন মোৰ নহয় তেনেহ'লে কাৰ এখন মোৰ বাইক তই বাইক ক'ত পালি পালো আৰু মই সুধিছো তই বাইক ক'ত পালি উপহাৰ দিছে আৰু তুমি লাখ টকীয়া বাইকখন উপহাৰ দিবলগীয়া হঠাৎ ইমান দয়ালু মানুহ ক'ৰ পৰা ওলাও কিয় চব মানুহ কি তোৰ নিচিনা নিষ্ঠুৰ হ'ব লাগে নেকি ইমান দিনে ভাবিছিলো আমি বৰ দুৰ্ভগীয়া আমাৰ চকু মেলি চোৱা কোনো মানুহ নাই কিন্তু আজি উপলব্ধি কৰিছো মোৰ সেই ধাৰণা ভুল আছিলে এতিয়া এনেকুৱা বহুত মানুহ আছে যে আমাৰ নিচিনা মানুহক মৰম কৰিবলৈ ৰৈ আছে মৰম কৰিবলৈ ৰৈ আছে হঠাৎ ইমান মৰমীয়াল মানুহ ক'ৰ পৰা ওলা সকলোতো তোৰ দৰে ৰুদ্ৰপ্ৰসাদ বৰুৱা নহয় সাগৰ কুমাৰো আছে সাগৰ তই কি হ'ল মাৰ আৰে মাৰ না এটা তোক সেইটো কাম কৰিবলৈ বাকী থাকিলে মাৰ না শেষত কৈ তই সাগৰৰ পাল্লাত পৰিলি হা কৈছে তেওঁ তই ভালকৈ চিনি পাওঁ তেওঁ কেনেকৈ চিনি পাওঁ মই নাজানো সাগৰ বৰ ভাল মানুহ নহয় তাৰ পাল্লাত নপৰিবি কিন্তু শেষ কৰি পেলাব আৰু তইনো আমাৰ কাৰণে কি কৰিলি আৰে মই যি কৰিছো তহঁতৰ ভালৰ কাৰণে কৰিছো একো ভালৰ কাৰণে কৰা নাই তই আমাক গোলাম কৰি ৰাখিব বিচাৰিছ তোৰ লেতেৰা চিন্তাবোৰ নিয়ন্ত্ৰণ কৰ সাগৰ বৰ ভাল মানুহ নহয় কি তহঁতক বিপদে পৰিচালিত কৰি ধ্বংস কৰি পেলাব সাগৰক ভালকৈ চিনি পাওঁ তই আৰে পাওঁ কাৰণেতো কৈছো জানিব যে সেই ভুল পথত তই ভৰি নিদিবি আৰে তাত তই নকওঁ কিয় আজি তোক খাতিৰ নকৰাকৈ এখন বাইক পাইছো আৰু সেই বাইকখন দেখি তোৰ হিংসা লাগিছে মই কি তহঁতক হিংসা কৰো হা মই কি তহঁতক হিংসা কৰো আৰে মোক ইমান সৰু মানুহ বনাই পেলালে তই হা হ'ব যাচোন যা ভাত খাই যা নাখাওঁ তই খাই থাক মই বিচাৰো সাগৰৰ সৈতে এই সাক্ষাতে তোৰ অন্তিম সাক্ষাৎ হওক বিচাৰিলে চব বস্তু পোৱা নাযায় মুখে তৰ্ক নকৰিবি মই তোৰ মুখ নাচাওঁ বুলি শপত খাইছিলো
কিন্তু তই মোৰ সেই শপত ভাঙিবলৈ বাধ্য কৰালি নহয়। যাম যাম মই তোৰ ওচৰলৈ। আৰে প্ৰতিশোধ ল'ব লগা আছে নি মোৰ ওপৰত ল না। আৰে মাৰিব লগা আছে নি মোক মাৰ না। আমি মাৰ না। বন্ধ কৰক আপোনাৰ লেকচাৰ। সামান্য তাৰ্কিখন উলিয়াই দিবৰ কাৰণে আপোনাৰ 10 দিন সময় লাগে, তাতে আকৌ আপুনি এজন ব্যাগুণ পুলিচ অফিচাৰ। আপুনি মোক কি বুলি ভাবিছে? আপুনি মোক কি বুলি ভাবিছে? এই কামটোৰ কাৰণে মই আপোনাক পিঠিত ঠাচ থাপৰিয়াম, বাবা দিম। আপুনি জানে এইটো মোৰ বাওঁ হাতৰো কাম নহয় চৌধুৰী। মই জাষ্ট আপোনাক পৰীক্ষা কৰি চাইছো। আপুনি কিন্তু মোৰ বাওঁ হাতৰো যোগ্য নহয় চৌধুৰী। ঠিক আছে, এইবিলাক বাদ দিয়ক। আপুনি মোক এতিয়া আৰু এটা কাম কৰি দিব লাগে। আকৌ ক'ৰবাত তাক চাক ফচিল নেকি? তাৰ ফটা নাই চৌধুৰী, এইবাৰ ফচিছে আপোনাৰ ছোৱালী। মোৰ ছোৱালী? আপোনাৰ ছোৱালী ফচিছে। আপুনি কেনেকৈ জানিলে? আপুনি এজন ভোজপুৰ খকত পুলিচ অফিচাৰ বুলি যেনেকৈ জানিলো ঠিক তেনেকৈ। আৰু আপোনাৰ বিষয়ে জানি মই আপোনাক যেনেকৈ ক্লু বনাইছিলো, এতিয়া আপুনি ক্লু বনাব লাগে আপোনাৰ ভাবিজ ৱাইফ। মই একো বুজি পোৱা নাই চৌধুৰী, চব মই বুজাই দিম। দৰকাৰ হলে ল'ৰাটো পঠাই দিম মই আপোনাৰ ঘৰলৈ। তাক মই বুজোৱাৰ ধৰণে আপুনি বুজাব দেই। তাৰপিছত মেনেজ কৰিব লাগে চব মই মেনেজ কৰিম। আপুনি মোৰ ছোৱালীজনীৰ জীৱনক লৈ হেতালি খেলা নাইতো? তেৰিকা, মই কাকো লৈ খেতালি খেলিব বিচৰা নাই। মই আপোনাৰ ছোৱালীক মুক্তি দিব বিচাৰিছো চৌধুৰী, মুক্তি। এটা লম্পট অপদাৰ্থ জীৱন সংগীৰ পৰা মুক্তি দিব বিচাৰিছো। জানে চৌধুৰী, মই মানুহক মুক্তি দি কিমান ভাল পাওঁ, কিন্তু চাল্লা আজিলৈকে মই মোৰ মাক মুক্তি দিব পৰা নাই। তই চিন্তা নকৰিবি। সিহঁতৰ লগত মই কেনেকৈ ক্ৰিকেট খেলো, কেনেকৈ ছিক্স মাৰো, তই বাহিৰৰ পৰা চাই থাকিবি দেই। কিন্তু ছিক্স নোপোৱাৰ আগতে এটা কথা তই মনত ৰাখিবি, কেটচ ধৰিবৰ কাৰণে কিন্তু বাউণ্ডাৰীত মই খাৰা থাকিম। আগৰ সময়ত তই বুলি সম্বোধন কৰিছ, তোৰ ইমান সাহস? চৌধুৰী আপুনি যাওক না। ই আপোনাক তই বুলি ক'বলৈ ই কোন? কিছুমান মানুহে তই বুলি ক'লেও হিয়াখন হাত কৰি যায়, কিন্তু আপোনাৰ দৰে কিছুমান অপদাৰ্থই আপুনি বুলি ক'লেও মোৰ লাজ লাগে চৌধুৰী। আপুনি যাওক না ইয়াৰ পৰা। এইবোৰ মানুহ তোৰ গোলাম হৈ থকাৰ কাৰণে নিজকে কিবা ডাঙৰ মানুহ বুলি ভাবিছ নেকি তই? তথাপি কিন্তু মই এটা কথা পাহৰা নাই, মই যিমানেই ডাঙৰ নহওঁ কিন্তু মই তোৰ ওচৰত সদায় সৰু দেই। এটা কথা মনত আছে নে তোৰ? আজিৰ পৰা 5-6 বছৰ আগতে মই তোৰ মুখ নাচাওঁ বুলি শপত খাইছিলো। আৰু তেতিয়াই মই তোক এটা কথা কৈছিলো, তই পাহৰিছ চাগে। তই যিমানেই শপত নাখা কিয়, এদিন হলেও এদিন তই শপত ভাঙিবই লাগিব। আকাশে যে মোৰ পৰা এখন বাইক বিচাৰিছিল, সেই খবৰটো তই কেনেকৈ পালি? সেইখন ঘৰৰ বতাহ কোন দিকে বুলিছে মই সদায় খিয়াল ৰাখিছো। তোক মই আগতেও কৈছো আৰু এতিয়াও কওঁ, আকাশ ৰীমাহঁত মোৰ বাবে একোটা মিঠা মিঠা সপোন। আৰু সিহঁতবোৰ মোৰ কাৰণে একোটা তিতা কেহা সপোন। তই মোক এই পংগু হাতখন প্ৰয়োগ কৰিবলৈ বাধ্য নকৰাবি। তই ভুলতো খেলৰ কাষ নাচাবিবি। মোৰ মাৰ জীৱন ধুনীয়া হ'ল, তোৰ হাত ধুনীয়া হ'ল, মই ধুনীয়া হলো একমাত্ৰ সেই ঘৰখনৰ কাৰণে। আৰু সেই ঘৰখন মই ধুনীয়া নকৰাকৈ লাকত কি শুই থাকিম? ইমান কাপোৰ সন্তুষ্ট মই নহয়। তই এটা বিশ্বাসঘাতকৰ বিশ্বাসী হৈ তই তোৰ জীৱনটো পাৰ কৰিলি, আৰু ময়ো মোৰ মাৰ চকু পানী হিচাপ কৰি মোৰ জীৱনটো পাৰ কৰিলো। আৰু নোৱাৰো বুজিছ, আৰু নোৱাৰো। তুই ভান্ত চিন্তাবোৰ নিয়ন্ত্ৰণ কৰ। ভান্ত চিন্তাবোৰ নিয়ন্ত্ৰণ কৰ। তই ভবাৰ দ্বাৰা এতিয়া সেই ঘৰখন নষ্ট ঘৰ হৈ থকা নাই। সেইখন ঘৰ মই নষ্ট ঘৰ বুলি ভবা নাই, ভস্ত ঘৰ বুলি ভাবিছো। এই ঘৰখন মই কেতিয়াবা ইপিপুকাৰী মন্দিৰ কৰি পেলাইছো। তই যিমানেই নুধুৱ কিয়, ডাষ্টবিন এটা কেতিয়াও মন্দিৰ হ'ব নোৱাৰে। সাগৰ, তই যিমানেই নুধুৱ কিয়, ডাষ্টবিনত সদায় জাবৰ থাকিবই। চেষ্টা কৰো সাগৰ। বছ তই বুজালেও মই নুবুজো, আৰু মই বুজালেও তই নুবুজ। এই নুবুজি এগ্ৰিমেণ্টখন আমাৰ কেতিয়াবাই হৈ গৈছে। এই এগ্ৰিমেণ্টত এটা দফা আছিল, তই চাগে পাহৰিছ।
আৰু এটা মাহত মোৰ বাবে একোটা মিঠা মিঠা সপোন এই সপোনবোৰ যদি কোনোবাই ভাঙিবলৈ যত্ন কৰে নহয় তেনেহ'লে সেই হাত মই মচৰি ভাঙি পেলাম আৰু এটা দফা আছিল তই পাহৰিছ সিহঁতৰ ধ্বংস কিন্তু মোৰ হাততেই লিখা আছে এই তই কি মোক চেলেঞ্জ দিছ হা দিছো কেতিয়াবাই দিছো তই পাহৰিছ বেছ 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 বঢ়িয়া 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 এই খেল 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 যিমান খেলিব লগা আছে সিমান খেল যিমান টেকনিক খটুৱাব লগা আছে সিমান খটুৱা কিন্তু এটা কথা মনত ৰাখিবি মই যেতিয়ালৈকে সিহঁতৰ ৰক্ষক হৈ থাকিম তেতিয়ালৈকে কোনো ভক্ষক হৈ আগুৱাই আহিব নোৱাৰে আৰু যদি কোনোবা ভক্ষক হৈ আগুৱাই আহে তেনেহ'লে জানিবি সেই দিনটোৱে হ'ব তাৰ শেষ দিন সাগৰৰ নদীখন বৰ গভীৰ দৰে সহজ মানুহে কেতিয়াও চুব নোৱাৰে আৰে চোৱাটো বাদ দে না দৰকাৰ হ'লে মই খন্দি পেলাম আৰু বুক চাকে ইয়াত চকলেট খাবলৈ মাতি অনা নাই নহয় জানো মই দেউতাক সুধিছোঁ তেওঁ তোমাক একো নকয় জাষ্ট কেইটামান কুৱেশ্যন কৰিব মানে মোক জেৰা কৰিব দেউতা পুলিচ যেতিয়া কৰিব পাৰে সেই বুলি 3rd ডিগ্ৰী এপ্লাই নকৰে গেৰাণ্টি আছে যি ডিগ্ৰী এপ্লাই নকৰক কিয় মই কিন্তু তোমাক পাহৰিব নোৱাৰো স্মিতা তোমাৰ লগত কিমান বছৰ প্ৰেম কৰিছো সেইটো ডাঙৰ কথা নহয় কিন্তু ইমান বছৰে তোমাৰ মৰমে মোক বৰকৈ জীপাল কৰি তুলিছে আৰু এতিয়া হঠাৎ যদি এইবোৰ হেৰাই যায় সেইকাৰণে কৈছো তোমাৰ দেউতাই যি চৰ্তই নিদিয়ক কিয় মই মানি ল'বই লাগিব যিকোনো প্ৰকাৰে মই তোমাক নিজৰ কৰি ল'বই লাগিব তুমি মোক কিমান ভাল পোৱা তুমি ভবাতকৈ বহুত বেছি বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে কণা সৰাব তুমি আহিলা আকাশক তুমি কেনেকৈ চিনি পোৱা দেউতা আৰে পুলিচৰ চকুত দেখিলে গম পায় কোন চোৰ কোন ডকাই এই মাজনী যাচোন মোলে ধুনীয়া একাপ চাহ কৰি আনিবি যা আনো ৰ'বা আকাশে চাহ খোৱা নাই আকাশ আলহী নহয় তাক আলহীয়ে যাচিব লাগে একাপ আনিলে হ'ব যা কোনো কিন্তু নাই মই যি কৈছো তাকে কৰ যা আচ্ছা মই শুনিছো তুমি বোলে মোৰ ছোৱালীক বিয়া কৰাবা বিয়া কৰাই তুমি পত্নীক কি কোৱা সামান্য ভাত মাছখিনি যোগাৰ কৰিব পাৰিবানে তুমি সেইখিনি সামৰ্থ্য তোমাৰ আছেনে স্মিতাক মই সুখ ৰাখিব পাৰিম মানুহ উদা পেটেৰে কোনো বেছি দিন জীয়াই থাকিব নোৱাৰেও ডেকা ল'ৰা মোৰ ছোৱালীৰ এদিন ভোক লাগিব তাই কিবা এটা খাব বিচাৰিব কি খুৱাবা তুমি তাই সিজোৱা আলু ভাতৰ মাছ নে পানী প্লিজ আংকল মোক লৈ ইমান সন্দেহ নকৰিব মই ইমান গৰীব ঘৰলৈ নহয় জানো জানো তোমালোকৰ ঘৰখন ধনী তোমালোকৰ 2-3টা ফেক্টৰী আছে এটা ইটাৰ ভাটা আছে কিন্তু দুখৰ কথা যে তুমি তাৰ এক আৰু মালিক নহয় আন কোনোবাহে আৰু তুমি তেওঁলোকৰ পুতপাত্ৰ হৈ আছা থাকিব পাৰা কিন্তু মই মোৰ ছোৱালীক দুখৰ চোৱা চেলেকিবলৈ যাব দিব নোৱাৰো এইবোৰৰ মালিকত্ব যদি তোমাৰ হাতলৈ আহে তুমি যদি নিজকে মালিক বুলি ঘোষণা কৰিব পাৰা তেতিয়া হয়তো মই কথাটো ভাবি চাব পাৰো পুলিচ অফিচাৰৰ জীয়েকৰ লগত প্ৰেম কৰিবলৈ সাহস কৰিছা যেতিয়া এইখিনিতো কৰিব পাৰিবা নিশ্চয় পাৰে কি কোৱা পাৰিম কিয় নোৱাৰিম প্ৰথমে মোৰ প্ৰাপ্য ভদ্ৰভাৱে বিচাৰিম আৰু যদি নিদিয়ে কাঢ়ি লওঁ স্মিতাক ক'ব মই আকৌ আহিম কিন্তু আলহী হৈ নহয় যোৱাই হ'বলৈ তাক যাবলৈ সি আকৌ আহিব যোৱাই হ'বলৈ
বিয়াৰ বয়স হৈছে সি আৰু বিয়া পতাৰ পাছত বোৱাৰীজনী সেই ক'ত এই পুৰণা ঘৰটোত থাকিব আৰু তাক যদি মই নতুন ঘৰ এটা দিম আমাৰ দিমাই জানো বেয়া নাপাব সেইকাৰণে মই সেই দুটাৰ কাৰণে আজি দুটা নতুন প্লেট বুক কৰি থৈ আহিছোঁ কোনো প্ৰয়োজন নাই মাহী কোনো প্ৰয়োজন নাই মোৰ এই ভাই ভনী হ'ল প্ৰথম ডাঙৰ মানুহ হওক সিহঁতে নিজৰ ভৰিৰ ওপৰত থিয় দিয়ক ইয়াতকৈ আৰু কি লাগে মোক মাহী কোৱা অৱশ্যে মাহী এটা কথা কি জানা সেইবোৰ সৰু হৈ থকা হ'লে বৰ ভাল আছিল অন্ততঃ মই সেই গালি গালাজবিলাক পাৰি থাকিবলগীয়া নহ'লহেঁতেন তুমি ইহঁতৰ কাৰণে ইমান চিন্তা কৰা অথচ ইহঁতে আটাইতকৈ বেয়া পোৱা মানুহজনেই হ'ল তুমি মোৰ নিজৰ সন্তান হৈ কেনেকৈ যে ইমান অকৃতজ্ঞ হ'ব পাৰিলে তুমি চিন্তা নকৰিবা মাহী তুমি চিন্তা নকৰিবা সকলোবোৰ ঠিক হৈ যাব আজি ইমান দিনে সিহঁতে মোৰ এই খং ৰাগবোৰ দেখি আহিছে কাৰণেহে এতিয়া যেতিয়া মোৰ মৰমবোৰ দেখিব নহয় চাবা সিহঁতি মম গলাদি গলিব আৰু মোৰ পাছে পাছে দৌৰি দৌৰি কি ক'ব জানা ৰুদ্ৰদা চকলেট এটা দিয়া না সঁচাকৈ মাহী ইয়াতবোৰৰ সেই সৰুতে বৰ ভাল আছিল মই এই গালি গালাজবিলাক পাই থাকিবলগীয়া নহৈছিল তুমি ভিতৰলৈ যাচোন আজি কিবা এটা কৰিব লগা আছে কি কৰিবি তই কি কৰিম পিছত গম পাবা নহয় এতিয়া ভিতৰলৈ যাচোন আপুনি ভিতৰলৈ আছোন কোন আহিছে উকিল মাতি তই কি খেল কৰিব ওলাইছ কৈছো নহয় কি কৰিম পিছত গম পাবা এতিয়া যাচোন ভিতৰলৈ যা শুনি পকিল তোমাৰ এতিয়া এনেকে চব কথাতে হকা বাধা দিব নালাগে যা ভিতৰলৈ যা তই মাহী কেনেকৈ কথা কৈছ মোৰ মাত কৈছো তোৰ মাত কোৱা নাই মাহী দেখিলি আজি তোৰ কাৰণে মাহীয়ে চকুলো মুকিব লগা হ'ল মোৰ মাৰ কথা মই চিন্তা কৰিম আগতে তই দলিলখনত চহী কৰিব লাগে চহী কৰি দে কিহৰ দলিল কৰিছা ইয়াত লিখা আছে এই ঘৰ প্ৰপাৰ্টি চব তই মোৰ নামত কৰি দিছ মোৰ দেউতাৰ ৩-৪টা ফেক্টৰী ইটাৰ ভাটা চব তই মোৰ নামত কৰি দিছ ইয়াত কৰ্তৃত্ব থাকিব মাত্ৰ 1% আৰু 2 বছৰৰ মানৰ পাছত এইবোৰ কাম নিজে কৰি দিলোহেঁতেন কিন্তু হঠাৎ আজি তই ইমানবোৰ সম্পত্তিৰ মালিক হ'বলৈ ওলাইছ একো প্ৰস্তুতি নোহোৱাকৈ মই একো বুজা নাই পাৰিবি জানো তই চম্ভালি ল'ব পৰা নোৱাৰা সেইটো পিছৰ কথা তই চহী কৰিব লাগে চহী কৰি দে মই জানি বুজি ইমানবোৰ সম্পত্তি তোৰ হাতত গতাই দিব নোৱাৰো মোৰ দেউতাৰ সম্পত্তিৰ ওপৰত প্ৰথম অধিকাৰ মোৰ সেইবোৰ কোনোবা বাহিৰা মানুহে চলে বলে কৌশলে ভোগ কৰিব পাৰিব কিন্তু তাৰ মালিক হ'ব নোৱাৰে তহঁত তেতিয়া বহুত সৰু হৈ আছিলি সেইকাৰণে দেউতাই সেইবোৰ মোৰ নামত কৰি গৈছিল আৰু ডাঙৰ হৈছো নহয় মোৰ নামত কৰি দে আৰে মই জানি বুজি ইমানবোৰ সম্পত্তি তোৰ হাতত ধ্বংস হ'ব লাগিব নোৱাৰো আৰু তাত তই নকওঁ কিয় যে আমাৰ মুখৰ পৰা কাঢ়ি খাওঁতে তোৰ সেইটো অভ্যাস হৈ গৈছে আমাৰ সম্পত্তিবোৰ কাঢ়ি খাই তোৰ ভাল লগা হৈছে আমাৰ মৰম চেনেহ দেখুৱাই ভিতৰত আমাৰ ঘৰ ভিতৰত ভিখাৰী সজাব খুজিছ আৰু অতি সোনকালে তই ঘৰখন ডকাইতি কৰিব খুজিছ মই কি ডকাইত হম মই কি ডকাইত পাতফলা দাঁতৰ হাত খাই পাতফলা দাঁতৰ আৰু পাতটো খাই খোৱা মানুহ তই এটা মস্ত চালাক আৰু লোভীয়া মানুহ তই কি ক'লি মই লোভীয়া আজি তোৰ এই কথাবোৰ শুনি মোৰ এই পিঠিখন কেনেক পৰি গ'ল যিখন পিঠিটো দেখাওঁতে তই হাতী খেলিছিলি তেনেহলে তাক মই মোৰে পংগু হাতখনেৰে চৰিয়ে তাক গাল ৰঙা কৰি দিলোহেঁতেন আৰু আজি চহীও মই পংগু হাতখনেৰে কৰিম কাৰণ এই হাতখনত তোৰ প্ৰতি মোৰ বহুত মৰম সোমাই আছে দিয়ক ছাৰ কলমটো দিয়ক চহী কৰোঁতে হয়তো হাতখনে বহুত কষ্ট পাব
কমগল কোনখন ঘৰ তুমি জানি কি কৰিবা একোটো কৰিব নোৱাৰোৱে তথাপিও সুধো আপুনি দিয়া সেন্দুৰখনেই পিন্ধি আছো যে এটা কথা কওকচোন সিদিনা বোলে এজন মানুহে আপোনাৰ আগত ডাঙৰ ডাঙৰকৈ কথা কৈ গ'ল আপোনাক বোলে যি গালি পাৰি গ'ল তোমাক কোনে ক'লে মুকুতে কৈছে মই জনাতো আপোনাৰ সন্মুখত কোনেও উচ্চ স্বৰত কথা ক'ব নোৱাৰে আৰু যিয়ে কয় সিও ৰেহাই নাপায় তাক মই ৰেহাই দিলো বুজিছা হেল্ল' মুকুট আমাৰ পূজা কৰি হৈ গ'ল মই মনিকাক লৈ যাই তেওঁ আপোনাৰ কোনোবা চিনাকি আছিল নেকি চিনাকি হ'লে কাৰোবাক ৰেহাই দিয়াৰ কথা শুনিছা তাক মনিকা তুমি যোৱা বাহিৰত মুকুট ৰৈ আছে মই জনাতো কোনেও আপোনাক উচ্চ স্বৰত কথা ক'ব নোৱাৰে বুজিছা বাহে বাহে মনিকালে জুই আৱিষ্কাৰ হোৱাৰ কথা শুনিছা মুকুৱে একুৰা জুই জ্বলাবৰ কাৰণে এডাল বাঁহৰ প্ৰয়োজন ঠিক সেই বাঁহডাল সেই মানুহজনেই পূৰণ কৰে আমি দুইজনী গোট খালে একুৰা জুই জ্বলি উঠে আৰু জুই আৰু সেই ঘৰখন খান্দক দা হয় এইবোৰ আপুনি কি কৈছে মই হলে একো বুজি পোৱা নাই বুজাৰ দৰকাৰো নাই আৰু নুবুজিলেই তুমি শান্তিত থাকিব পাৰিবা আৰু যদি বেছিকৈ তুমি বুজিবলৈ যোৱা নহয় তুমিও কিন্তু জ্বলি চাই হৈ যাবা আৰু কিমান জ্বলাবি তই আৰে এইমাত্ৰ তোৰ কথা পাতিছিলো হে তই কিন্তু বহুত বেছি দিন জীয়াই থাকিবি দেই তই কিন্তু বেছি দিন জীয়াই নাথাকো তই যিখন খেল আৰম্ভ কৰিছ নহয় বৰ বেয়াকৈ আউট হৈ যাবি বহুত সোনকালে তই আউট হৈ যাবি মনিকা তুমি যোৱা মুকুট গাড়ীতে আছে ৰবা তুমি জানো ইয়াৰ পত্নী নোহোৱা যদি হোৱা তেনেহ'লে ইয়াক বুজাবা যাতে অতি কম বয়সতে তোমাক বিধৱাৰ ভাত নোখোৱায় তোৰ যি ক'ব লগা আছে মোক কোৱা আৰে তোক কৈ লাভ নাই সেইকাৰণে মই তেওঁক কৈ আছো মনিকা তুমি যোৱা বাহিৰতে মুকুট আছে যোৱা না যাওঁতে বাটে বাটে এটা কথা মনত ৰাখি যাবা তুমি কপালত পিন্ধি থকা সেন্দুৰখনহে ইয়াৰ নামৰ পিন্ধি আছা তুমি গতিকে সেই সেন্দুৰখন ৰক্ষা কৰাৰ দায়িত্ব তোমাৰ ইয়াৰ নহয় মনিকা যোৱা তই নাজানো মই ইয়ালৈ কিয় আহিছো হা আকাশৰ ওচৰতে সকলো সম্পত্তি তই তাৰ নামত কৰি ললি কাৰণ তই ভালকৈ জানো যেতিয়ালৈকে সেইবিলাকৰ ওপৰত মোৰ ৰাজত্ব চলিব তই তাৰ কাষো চাপিব নোৱাৰিবি ইমান সুন্দৰ চাল কোনে খেলিব পাৰে এই সাগৰ কুমাৰৰ বাহিৰে আৰে তোৰ কথা শুনি আকাশে আজিকালি মোক ফেক্টৰীটো সোমাব নিদিয়া হৈছে আৰে তোৰ ওচৰলৈ নিদিয়া না তোৰ নাইট ক্লাব আছে ফেক্টৰী আছে ষ্টেডিয়াম আছে তাত তোৰ মালিক হিচাপে কাম কৰ না লাগিলে মই গোটেই জীৱন শুকাই মৰিম তথাপি তোৰে অপৰাধৰ জগতত ভৰি নিদিম তেন্তে যা সিহঁতৰ অস্তিত্ব ভূজন কৰি থাকগৈ মই থাকিম প্ৰয়োজন হ'লে মই সিহঁতৰ উচিত অমৃত কৰি পান কৰি যাম তথাপি মই মৃত্যুৰ আগলৈকে দেউতাক দিয়া কথা কেতিয়াও লৰচৰ হ'বলৈ দিব নোৱাৰো আৰু মোৰ মাৰ কি হ'ব তোৰ দেউতাক দিয়া ইচ্ছাবিলাক ইচ্ছা আৰু মোৰ মাক দিয়া ইচ্ছাবিলাক ইচ্ছা নহয় তোৰ দেউতাক দিয়া কথাবিলাক মহামূল্যৱান কিন্তু মোৰ মাক দিয়া কথাবিলাকৰ কোনো মূল্য নাই আৰে যা যিমান দিনে মোৰ ভিতৰত চলি থকা জয়পুৰত তই কেউ ঢালিবলৈ নাহিবি তই জুই ভয় কাক দেখুৱাইছ হা জুই ভয় তই কাক দেখুৱাইছ ভালে ভালে কৈছো ইমানতে সকলো খেল শেষ কৰ নহ'লে ময়ো পাহৰি যাম তোৰ দেউতা কোন আৰু মোৰ মা কোন কোন আছিল আছিল তাকে কোনোবা আগতে মই তাক বুজি আহিছো এতিয়া কি মোৰ বদলা ল'বলৈ আহিছে আমাৰ জগতত এইবিলাক চলিয়ে থাকে ভেৰি নৰ্মেল আচ্ছা তই যে মোক বচালি মই তোক বচালো আৰু ধন্যবাদ এই ধন্যবাদ নিদিলি কিন্তু দিয়া হ'লে দিয়াৰ আগত এটা কথা মনত ৰাখিবি মই যাক মাৰিম বুলি ভাবো নহয় তাক কিন্তু মই মাৰিমেই আৰু যাক মই বচাম বুলি ভাবো তাক কিন্তু কোনো মাৰিব নোৱাৰে মোৰো একেই জবাব বুজিছ যাক মই মাৰিম বুলি ভাবো নহয় তাক কিন্তু মই মাৰিহে এৰিম আৰু তাক মই জ্বলাম বুলি ভাবো নহয় তাক কিন্তু মই জ্বলাই চাই কৰিহে এৰিম সিদিনা কোনো
সেইকাৰণে এইবিলাক কথা শুনি একেবাৰে ভয় নাখাবা দেই আমাৰ ছাৰহঁতৰ ছচাইটিত আজি আমুকক মৰা কালিলৈ তামুকক মৰা এইবোৰ চলিয়ে থাকে নহয় আপুনি বাৰু মোক মোৰ প্ৰব্লেমটোৰ বিষয়ে কৈছেনে কৈছো সকলো কৈছো মোক সহায় কৰিবনে কৰিব নিশ্চয় কৰিব ছাৰ তই যে কৈছিলি ছোৱালীজনী এৱে নহয় জানো ছাৰ এৱে ৰিমা আকাশৰ ভনীয়েক আৰু ছাৰ মোৰ পাটনা নতুনকৈ ৰাখিছো চিকুটি থাকিবৰ কাৰণে চিকুটি নাথাকিলে আকৌ ছাৰ মোৰ কথাবোৰ খৰকৈ নোলায় ন ছাৰ মই মনলি পেমেণ্ট কৰো তই বাৰু ইয়াত চিকুটি থাকিব পাৰিবি কিন্তু কি হ'ব ছাৰ বৰ আশা কৰি আহিছে আপুনি যেনে তেনে কিবা এটা কৰি দিব না ছাৰ আপুনি মোৰ কেইটা খবৰ ৰখা দাদাক যিদৰে সহায় কৰিলে আপুনি মোকো কৰক মই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম ইমান দামী কৃতজ্ঞতা মোক নালাগে বুজিছা আৰু তোমাৰ কৃতজ্ঞতাৰ মূল্য 10 লাখ টকা নহয় জানো প্লিজ এনেকৈ নকব অফিচাৰজনে কৈছে 10 লাখ টকা দিলে হেনো ঋষভৰ চাকৰিটো হ'ব ইফালে মই ঋষভক কথা দিছো যে যেনে তেনে মই টকাখিনি যোগাৰ কৰিম আৰু এতিয়া যদি আপুনি এনেকৈ কয় মই বাৰু ঋষভক কি বুলি জবাব দিম জবাববিলাক আগতে ঠিক কৰিব লাগিছিল বুজিছা মোৰ মাক দিবলৈ কোনো জবাবেই নাছিল কিন্তু লাহে লাহে মই জবাববিলাক পাইছো ঠিক আছে মই তোমাক 10 লাখ টকা দিম কিন্তু তুমি মোক এটা কাম কৰি দিব লাগিব কাম মানে এক কাম নহয় ছাৰৰ তাত চাকৰি কৰি দিব লাগে চাকৰি চাকৰি কৰাটো মোৰ কোনো আপত্তি নাই কিন্তু চাকৰিটো কি মোৰ এটা নাইট ক্লাব আছে তাৰ পাৰ্মানেণ্ট ডেন্সাৰজনী বেমাৰ হৈ ঘৰতে পৰি আছে তাৰ জেগাত তুমি চাকৰিটো কৰি দিব লাগে নাচিবৰ কাৰণে তোমাৰ বিশেষ অসুবিধা নহ'ব এমাহ তুমি নাচি দিয়া 10 লাখ টকা লৈ যোৱা এই সাগৰ কুমাৰৰ কথা কেতিয়াও হেৰফেৰ নহয় আপুনি মোক জ্ঞানটো ভালো ঘৰৰ ছোৱালী বুলি ভাবিছে নেকি যে মই এটা নাইট ক্লাবত ডান্স কৰিম ইমান জঘন্য অফাৰ দিবলে আপোনাৰ যে লাখ নালাগিল আৰু তোমাৰ এজন অচিনাকি তথা অপৰাধীৰ ওচৰত আহি ভিক্ষা খুজিবলৈ লাভ নালাগিল ভুল আছিল ইয়াৰে অহাতে মোৰ ভুল আছিল ভবাই নাছিলো ভিক্ষা খুজিবলৈ আহিলে যে মোক কোনোবাই লুটিয়াই নৰ্দমাত পেলাই দিব উপায় নাই মোৰ ঘৰখনটো মন্দিৰ নহয় যে হাত পাতিলেই তপুককে নিৰ্মালী আহি তোমাৰ হাতত পৰি যাব যদি নিৰ্মালী লাগে তুমি মন্দিৰলৈ যোৱা আৰু যদি টকা লাগে তুমি মোৰ ক্লাবলৈ আহিবা টকাৰ বেগটো তোমাৰ কাৰণে সদায় ৰেডি থাকিব আশা কৰি কোনো লাভ নাই এইখন ঘৰলে মই আৰু কেতিয়াও ঘূৰি নাহো আপুনি যে তাইক যাবলৈ দিলে মই যে বৰ কষ্ট কৰি পতাই মেলি আনিছিলো আকৌ আহিব বুজিছ আকৌ আহিব ছাৰ আপুনি কেনেকৈ জানিলে তাই বাপেককেই মই ভালকৈ জানো তাইক নাজানিম নে ছাৰ সেই গুণ্ডাটোক আকৌ কেলে মাতিছে আচ্ছা মুকুট আমাৰ গুদামত ড্ৰাগছ আৰু হিৰোইন আৰু কাৰ্টুন কেইটা পৰি আছে নহয় বুকিং কেনচেল কৰ আচ্ছা তহঁতৰ মানে আকাশৰ ফেক্টৰীৰ পৰা ৰাতি তাত যায় নহয় ছাৰ যায় সদায় যায় কাইলৈ তহঁতৰ মাল তাত নাযায় মোৰ মাল যাব হ'ব ছাৰ মুকুট আমাৰ গুদামৰ পৰা ড্ৰাগছ আৰু হিৰোইনৰ কাৰ্টুন কেইটা নি এটা ফেক্টৰীৰ গাড়ীত উঠাই দিবি তাৰপিছত মেনেজ কৰিব লাগে চব তোক চিকুতে বুজাই দিব হ'ব ছাৰ মই সকলোবোৰ একদম ধুনীয়াকৈ বুজাই দিম নহয় তোৰ পেমেণ্টটো হ'ব যেন লাগিছে ছাৰ আমাৰ ট্ৰাকবিলাক হ'লে পুলিচে মেনেজ কৰিব পাৰিব কিন্তু ছাৰ ফেক্টৰী ট্ৰাকটো পুলিচে ধৰি ল'ব ছাৰ আমাৰ লোকচান হৈ যাব ছাৰ ধৰক না
দৰদ না মইতো তাকেই বিচাৰো মোৰ অলপ লোকচান হ'ব মোতকৈ কিন্তু সিহঁতৰ বহুত বেছি লোকচান হ'ব আৰু সিহঁতৰ লোকচান মানে মোৰে লাভ নে কি মূৰ্খামি কৰিছা তুমি টকাৰ কাৰণে মানুহে তলকি কৰে তুমি সাধাৰণ এমাহমান নাচিব লগাহে হৈছে এই সাধাৰণ কামটো কৰিব নোৱাৰিলানে আৰে মানি লৈছো নাইট ক্লাবত নাচিবলৈ অলপ লাজ লাগিব পাৰে কিন্তু 10 লাখ টকাৰ কাৰণে অলপমানতো ত্যাগ কৰিবই লাগিব ন মইতো তোমাক পাবৰ কাৰণে আজিলৈকে সকলো কামেই কৰি আহিছো তথাপিও ইমান এটা জঘন্য কাম আৰে তুমি বুজিবলৈ চেষ্টা কৰা ৰীমা মোৰ চাকৰিটো আমাৰ দুয়োৰে কাৰণে বহুত বেছি জৰুৰী তোমাৰ লাজ মান সন্মানতকৈ বহুত বেছি জৰুৰী কিমান কষ্ট কৰি চাকৰি চেনেলটো লগাইছো আৰু এইবাৰ যদি চাকৰিটো নাপাওঁ গোটেই জীৱন ৰাম বেকাৰ হৈ থাকিব লাগিব কিন্তু ঋষভ কি কৰিম কোৱা কেনেকৈ সাজিম আমাৰ সপোনৰ ঘৰখন আৰে কোৱা ৰীমা কোৱা কেনেকৈ সাৰ্থক কৰি আমাৰ সপোনবোৰ চব শেষ হৈ যাব ৰীমা চব শেষ হৈ যাব ঋষভ প্লিজ এনেকৈ নকবা ঋষভ মোৰ ভালপোৱাক তুমি সন্দেহ নকৰিবাচোন প্ৰেমৰ কাৰণে হেনো মানুহে বহুত ত্যাগ কৰিব পাৰে আৰু তুমি এই সাধাৰণ কামটো কৰিব নোৱাৰিলা তুমি এনেকৈ কিয় কৈ আছা ঋষভ কিয় ঠিক আছে মই নাইট ক্লাবত নাচিম তুমি 10 লাখ টকা পাব লাগে নহয় সেয়াও পাবা কিন্তু তাৰ আগতে তুমি মোক এটা কথা দিব লাগিব ঋষভ কি কথা নাইট ক্লাবত নচাৰ কাৰণে বাহিৰত মোৰ যি বদনাম ওলাব তাৰ সম্পূৰ্ণ দায়িত্ব তুমি ল'ব লাগিব আৰে লোভ ৰীমা লোভ তোমাৰ বদনাম সকলোবিলাক দায়িত্ব মই ল'ম পলুৱা পলুৱা বচোৱা কোন ক'ত আছা মোক বচোৱা আমাৰ ট্ৰাক আমাৰ ট্ৰাকখন পুলিচে লৈছে ডাঙৰ কৰিব পলুৱা তোমালোক পলুৱা তোমালোকৰ পলালা মই এতিয়া বাৰু কলৈ পলাও আমাৰ ট্ৰাকত ড্ৰাগছ কোনে চাপ্লাই মই নাজানো আমাৰ ট্ৰাকত ড্ৰাগছ কোনে চাপ্লাই কৰিছিলে আমাৰ ট্ৰাকত ড্ৰাগছ কোনে চাপ্লাই কৰিছিলে নাজানো নাজানো ককাইদেউ সাগৰ
ভাল পায় স্যার সি ক্যারেক্টার সময় পড়ায় এস্টাবলিশ হল আছে কিন্তু এতিয়া তো এস্টাবলিশ হল আরে ভাই দোস্ত নাম তুমি আশা করি কি কথা হা আপুনি এইবোৰ কিয়ালে মাতি আনিছিলে নেকি কি ক'ব বিচাৰিছে নাই নাই মই তোমাক একো ক'ব বিচৰা নাই মই জাষ্ট তোমাক বুজাইছো তুমি জিতলি ৰিভাক চিনি পাইছিলা নহয় তাই কিন্তু এতিয়া এটা হাইটো নাইট ক্লাবৰ ডেন্সাৰ আপুনি এতিয়া তুমি কোৱা তোমাৰ নিচিনা ভাল চাকৰিয়াল ল'ৰাটোৰ কাৰণে সেইজনী ছোৱালী জানো উপযুক্ত হ'ব আৰু সেইজনী ছোৱালীক তুমি বিয়া কৰালে তোমাৰ ঘৰখনে জানো মানি ল'ব নলয় কেতিয়াও মানি নলয় তাই পিছে তুমি কিয় দৌৰি আছা যোৱা না বেলেগ এজনী ছোৱালী ওচৰলৈ যোৱা এনজয় কৰা কিন্তু ৰীমা তাই যদি কিবা গণ্ডগোল কৰে তেতিয়া আৰে তাইতো ছোৱালী মানুহৰ কথা কাম কৰিব ল'ৰা মানুহৰ কথা কাম কৰা ল'ৰা এটাৰ কাৰণে সেই ছোৱালীজন জানো উপযুক্ত হ'ব যোৱা ভাই যোৱা go enjoy your life hey কি ভাই
কাৰণেহে তোক ইয়ালৈ লৈ আহিছিল তই তই তাক আচল খবৰটো দিবি আৰু গুচি আহিবি কয়দি নম্বৰ 112 আপোনাক লগ পাবলৈ মানুহ বহি আছে সময় মাত্ৰ 10 মিনিট সাগৰ কুমাৰে ফচাইছে তুমি মোক বিশ্বাস কৰা বিস্মিতা মই চোৰাং ব্যৱসায় কৰা নাছিলো বিস্মিতা সেইবোৰ কথা এতিয়া কৈ লাভ নাই তুমি ফচিয়ে গলা যেনিবা আৰু মই বিশ্বাস কৰিলোৱে যেনিবা কি লাভ হ'ব দেউতাইতো কোনোদিনে মোক আৰু তোমাৰ হ'বলৈ নিদিয়ে আৰু দেউতাই দিয়কে বানি দিয়ক এতিয়া তোমাৰ লগত বিয়াত বহিবলৈ মোৰ নিজৰে লাজ লাগিব বিস্মিতা দেওবাৰে মোৰ বিয়া ল'ৰা তিনিচুকীয়া ভাল চাকৰি কৰে কিন্তু চোৰাং ব্যৱসায় নকৰে বিস্মিতা তুমি এনেকৈ নকবা বিস্মিতা অকল তোমাৰ মুখলৈ চাই মই জীয়াই আছিলো কোনেও মোক বিশ্বাস নকৰে আৰু এতিয়া তুমিও যদি মোক কেনেকৈ কোৱা মই কাৰ মুখলৈ চাই জীয়াই থাকিম বিস্মিতা তোমাৰ প্ৰশ্নবোৰৰ উত্তৰ মোৰ হাতত নাই আকা তোমাক নেদেখাকৈ মই হয়তো জীয়াই থাকিব পাৰিলোহেঁতেন কিন্তু মই তোমাক বহুত ভাল পাইছিলো জানা সেইকাৰণে তোমাক হয়তো এবাৰ চাই যাবলৈ মোৰ বৰ মন গ'ল যাওঁ দিয়া বহুত কাম আছে নহয় কইনা হ'ব লাগিব সেন্দুৰ লগত আলিবলৈ যাব লাগিব সংসাৰ কৰিব লাগিব মোৰ বৰ কষ্ট হ'ব জানা তুমি কাষত নাথাকিবা নহয় মোৰ বৰ কষ্ট হ'ব বিস্মিতা কোন আছিল চিনাকি যেন লাগিল নাই আগৰ চিনাকি এতিয়াও চিনাকি হৈ দেখাইছে তই বহ মই আহো
হে ৰ মই আহিছো হে চাচোন চাহিব মাহী কি দিব লাগে চা চব ভাল বস্তু মই যাওঁ নেকি তই নাযাওঁ কিয় ৰুদ্ৰদা মোৰ সময় চমু চাপি আহিছে মোৰ সময় শেষ হোৱাৰ আগতে পাৰ যদি মোক ক্ষমা কৰি দিবি ৰুদ্ৰদা ভাগি পৰিছে মই কিবা এটা কৰিব লাগিব সুইচাইড কৰিছে কোনোবা বোলে আকাশ বৰুৱা মই মোৰ অফিচৰ জুনিয়ৰ বছ আৰু বহুতে মোক ছাৰ বুলি কয় আৰু সেই বহুতৰ ছাৰজনে যদি এজনী থাৰ্ড ক্লাছ ডান্সাৰৰ পিছত লাগি থাকে মাজে মোক কি বুলি কয় আজি যদি মই নাইট ক্লাবত ডান্স নকৰিলোহেঁতেনে তুমি কিন্তু চাকৰিটো নাপালাহেঁতেন এইবোৰ অতীত কেতিয়াবাই হৈ গ'ল আৰু বৰ্তমান মই এজন চাকৰিয়াল যুৱক মনত ৰাখিবলগীয়া কথা সেইটোহে তুমিতো মোৰ সকলো বৰ্তমান দায়িত্ব ল'ম বুলি কৈছিলা মই কৈছিলোঁ কাৰণ সেই সময়ত তেনেকুৱা কৰাটো প্ৰয়োজন আছিল আৰু আজি এইবোৰ পাহৰি যোৱাটো বেছি প্ৰয়োজন তই মোক ইমান সহজে পাহৰি যাব নোৱাৰিছ তোৰ কাৰণে সমস্ত ত্যাগ কৰাৰ পাছত তই মোক পাহৰি যাব নোৱাৰ তই এনেকুৱা কৰিব নোৱাৰিছ তই এইবোৰ খেল খেলিব নোৱাৰ আজিৰ যুগত থকাৰ কাৰণে মানুহে চব কাম কৰিব পাৰে তই ইমান নিষ্ঠুৰ হ'ব পাৰ নিজৰ ভাল পোৱাৰ লগত তই ইমান খেল খেলিব পাৰ ৰিজক তোক পাগলৰ দৰে ভাল পোৱাতে মোৰ মূৰ্খামি হ'ল নহয় এতিয়া মূৰ্খামি কৰি অনুতপ্ত হৈ একো লাভ নাই এতিয়া যা ইয়াৰ পৰা মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে তই মোক এনেকৈ এৰি থৈ যাব নোৱাৰিছ তোক ইমান ভাল পোৱাৰ পিছত তই মোৰ লগত এনেকৈ খেল খেলিব নোৱাৰ ৰিজক আৰে খেলি পেলাইছোৱে এতিয়া ভুল হৈ গ'ল বুলি ক'লে কি ডাল হ'ব মানে কলে যাম কি কৰিম মই হা ভাবি চাইছ এবাৰ আৰে কৰি যা ন অসমত বহুত নদী আছে তাৰে যিকোনো এখন বাছি ল আৰু জপিয়াই দে মৰাটোতো মই মৰিমেই কিন্তু তোক জীয়াই ৰাখি মই কিন্তু মৰি নাযাওঁ কিডাল কৰিবি হা কিডাল কৰিবি এজনী নাইট ক্লাবৰ ফাল্টু ডান্সাৰ হা মোক কিবা কৰিব ক্ষমতাটো আছে হা
ৰুদ্ৰসাগৰ সালা খতম উদয় প্ৰসাদ বৰুৱাৰ ঘৰখনে খতম ওলা তই ওপৰৰ পৰা চাই থাকিবি দেই সাগৰে আজি গাব আৰু নাচিব ইমান কৈ নাহাইবি দেই ইমান কৈ নাহাইবি কাটি লাগি মৰিবি চালা মুকলি আকাশৰ তলত অলপ মোক বতাহ ল'বলৈ দিয়া চালা চালা উদয় প্ৰসাদ বৰুৱা তোৰ ঘৰখনে আজি খতম কৰি দিলো আজি আজি উদয় প্ৰসাদ বৰুৱাৰ ঘৰত দুখনকৈ চিতা জ্বলিছে নহয় মনিকা সেইদিনাখন মন্দিৰত তোমাৰ সেন্দুৰখন ৰক্ষা কৰা মানুহজন কোন কি কোন জানো সি ৰুদ্ৰময় সাগৰ সি সৎময় অসৎ সি মোৰ সহোদৰ ভাই সি মোৰ সহোদৰ ককাই এই যে কথা পাতি থাকো মই মোৰ মাৰ দুটি সন্তান ৰুদ্ৰ আৰু সাগৰ ৰুদ্ৰ ডাঙৰ মই সৰু সি বৰত মই তই সি সৎ আৰু মই অসৎ সেই উদয় প্ৰসাদ বৰুৱাৰ অবৈধ পত্নী আছিল মোৰ মা মোৰ মাৰ লগত কি সংসাৰ কৰিছিল মনে মনে আহি আৰু দুটি সন্তানৰ সৈতে এখন সুখৰ সংসাৰ ৰুদ্ৰ আৰু সাগৰ তাৰ ভয় লাগিছিল লাজ লাগিছিল কাৰণ এটাই জানা কি আছিল ধনী আৰু মোৰ মা আছিল তাৰ দৰিদ্ৰ আৰু তাৰ ঘৰে চাই দিয়া এজনী কি বিয়া পাতি লৈ গ'ল আৰু মোৰ মাক এৰি গুচি গ'ল আৰু মোৰ মায়ে কি আহিব বুলি বাট চাই পদূলি মুখলৈ চাই বেমাৰী হৈ পৰিল এইটো দেখিছা দুখন চিতা জ্বলি আছে নহয় এই দুখন চিতা হ'ল আকাশ আৰু ৰিমাৰ কিন্তু মোৰ দেউতা মোৰ মা চলে নাহিল কাৰণ এটাই জানা সি কেনেকৈ আহিব চালা সি নিজেই বেমাৰী হৈ পৰিছিল নিজে ৰুদ্ৰদা চকলেট এটা দে না ৰুদ্ৰদা মই পৰিলো ধৰ না ৰুদ্ৰদা ধৰ না পৰিছো ৰুদ্ৰদা ধৰ না ৰুদ্ৰদা
ৰুদ্ৰদা ধৰণা কি কৰিছা সৰুৰে পৰা দেউতাক বৰ ভাল পাইছিল সি সৰুৰে পৰা দেউতাৰ লগতে আছিল দেউতা বোলে বেয়া মানুহ নাছিল জানা কিন্তু মাত্ৰ ভয়াতুৰ আৰু দুৰ্বলহে আছিল তাৰ আগতে বিয়াৰ আগতে 18 বছৰ বৰুৱাই তেখেতৰ দ্বিতীয় পত্নীক ৰুদ্ৰদাৰ আচল পৰিচয় খুজি গ'ল আৰু গোটেই সমস্ত সম্পত্তি ৰুদ্ৰদাৰ নামত লিখি থৈ গ'ল মৰি থাকিল মোৰ ভাৱ ৰুদ্ৰই দেউতাক কথা দিছিল সেই ঘৰখন কি ৰক্ষা কৰিব আৰু মই সেই ঘৰখন মই শেষ কৰি পেলাম তুমি গৈ থাকা বহুত ৰাতি হলো যাম ৰবা ৰুদ্ৰদা অহাৰ কথা আছে তাক এবাৰ মই দেখা কৰি যাওঁ তাৰ চাগে মোৰ ওপৰত বৰ খং উঠিছে সেই ঘৰখনৰ কাৰণে কি কম কষ্ট কৰিছিল নে আজি চালা তাৰ চব কষ্টই খতম যোৱা তুমি ইয়াৰ পৰা যোৱা না তোমাক কি ইয়াত দেখিলে সিন্দুৰখন ৰক্ষা কৰাৰ কথা কব যোৱা না মনিকা তুমি ইয়াৰ পৰা যোৱা না যত সব ফালতু কারবার চালা মনিকা নিব নোৱাৰি তোক পঠাইছে ন কেনেকৈ খেদি আহিছে মোক মই বিদায় নিদিয়াকৈ কেনেকৈ যাম আচলতে কি জানো মোক এই প্ৰতিশোধৰ জ্বালাটো বৰ বেয়া জ্বালা দেখা নাই তই কেনেকৈ প্ৰতিশোধৰ জ্বালাত ৰুদ্ৰদা কেনেকৈ মোৰ ওচৰলৈ আহি আছে আৰু প্ৰতিশোধৰ জ্বালাত মোৰ কেনেকৈ জীৱনটো শেষ হৈ গ'ল দেখা নাই ৰুদ্ৰদাই কেনেকৈ দুখন কৈছে তাত মুখাগ্নি কৰিছে তোৰ মৃত্যু মোৰ হাততে লিখা আছে তই মোক পাৰিবি হা তই মোক পাৰিবি এই দিনৰ কামটো কিয় মাৰি পেলালি আৰে এই কামটো তই আগতীয়াকৈ কিয় নকৰিলি হা আৰে কিমান কৰি আছে তই পিষ্টলত পহুৱাই দে মোৰ ক'ত মৰি যাওক চলাটোৰ ককাইৰ তেতিয়াও তোক মই মৰা মানুহৰ মাংস বুজি ককাই বুলি চিনাকি দিব নালাগে তথাপি কিন্তু মই এটা কথা কওঁ দেই তোক মই ইমান ধ্বংসকাণ্ড কৰিলো তই কিন্তু মোৰ গাৰ নোম এডালো লৰাব নোৱাৰিলি দুখনকৈ চিতাত মই মুখাগ্নি কৰালো তই কিন্তু এক পেচাই কৰিব নোৱাৰিলি তই এটা নপুংস তোক মাৰিবলৈ মোৰ হাত কঁপনাই তোৰ কুকুৰে ঠাইখন বিচাৰি আছো য'ত নেকি এটা ঘাপ মাৰিলে তই মৰি থাক কাৰণ বাৰে বাৰে তোক ঘটিয়াবলৈ মোৰো বহুত কষ্ট হ'ব আচলতে বুঝছ তোৰ একো কৰাৰ ক্ষমতাই নাই তই এটা নপুংস ভাবিছে কি মানুহটোৰ হাতত ঘৰখন
চন্দালো সি কেৱল গুজৰিবহে পাৰে কামুৰিব নাজানে মই কামুৰিবও জানো আৰু মই কামুৰিলে কোনো নাবাচে আৰু মই যদি ইয়াৰ এটা টিকাৰ টিপুল হয় তাতো কিন্তু কোনো মানুহ নাবাচে আজি মই চিন্তাজীত শপত খাই আহিছো আজি মই এখন হাতত তেজ লগাইহে উভতি মই এটা ইয়াৰ গুলিত নাম লিখি লৈছো ৰুদ্ৰ প্ৰসাদ বৰুৱা মই মোক কলিয়াই দিল Thank you.